মইতেয় বদতি সাধু সাধু পূৰ্বৰ অধন্য প্ৰশ্ন কৰিলা শাস্ত্ৰৰ বিচাৰ সমস্তে লোকৰ তুমি চিন্তিলা কুশল আপোনাৰ কীৰ্তি বিচাৰিলা মহাবল ব্যাস মহৰ্ষিৰ বীৰ্যত ভৈলা জাত ঈশ্বৰ কৃষ্ণৰ মহাভকত সাক্ষাৎ এতেকে তোমাৰ ইটো নুহিকে আশ্চৰ্য মোক আজি আনন্দ কৰায়া পূৰ্বজ্য আৰু তুমি আপোনাক হোৱা পৰিচয় প্ৰজাৰ নিয়মকাৰী যম মহাশয় মন্দবীৰ শিৰসাপে ভৈলাবাসী জাত বিচিত্ৰ বীৰ্যৰ ক্ষেত্ৰে কহিলো সাক্ষাৎ নিষ্টাৰিলা সুখে বাপ দুৰ্ঘোৰ সংসাৰ অবান্ধৱ কৃষ্ণৰ তুমি সদা অনুগত বিষ্ণু ভক্ত সমস্তৰ পৰম সন্মান আৰামে বিষ্ণু ভক্ত সমস্তৰ পৰম সন্মান জাতু তজু আগে জ্ঞান কহি বাক প্ৰতি অমুক আজ্ঞা কৰিলায়া পুনিজ দুপতি অৰামে এতে কৃতাৰ্থ ভৈলা নাহিকে সংশয় কিন্তু প্ৰশ্ন সমস্তৰ অশুনিও প্ৰথমে কৃষ্ণৰ সৃষ্টি স্থিতি লীলা কথা কহু সাৱধান হোৱা বিদুৰ সৰ্বথা একেশ্বৰে আছে মাত্ৰ জগত আধাৰ সমস্তে জগত প্ৰভু কৰিলা সংহাৰ প্ৰপঞ্চ নাহিকে দেখি মনে সুখ নাই পাছে সৃষ্টি কৰিবাক চিন্তিলা উপায় কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি হৰি
কণ্ঠ নিৰোধনে স্মৰণ তোমাৰ কথা এৰা কণ্ঠ নিৰোধনে স্মৰণ তোমাৰ কথা। জয় গুৰু শংকৰ। আজি এই ইতিহাস প্ৰসিদ্ধ মৰিগাঁও দমাল বেতালী গাঁৱৰ পবিত্ৰ নামঘৰ স্থলী দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ পাঠ আৰু পৰ্যালোচনা অনুষ্ঠানৰ আজি পৰম পবিত্ৰ স্থলী উপস্থিত তথা উপবিষ্ট নৰৰূপী নাৰায়ণ সদৃশ ভকত প্ৰাণ বাগবাগধ সমস্ত ব্ৰজধামৰ গোপী সদৃশ গংগা স্বৰূপা আই মাতৃসকল, দেশ তথা জাতিৰ মেৰুদণ্ড সদৃশ যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু শিশু কৃষ্ণ সদৃশ কণ কণ ভাইটি ভণ্টি ভক্তসকল, জয় জয়তে আমি আপোনাক মহামহন্তৰ দুখানি অভয় চৰণত আমাৰ শিৰ নত কৰি ভক্তি ভৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আমি সেৱা নিবেদন কৰিছোঁ আজি অনুষ্ঠান ভাগি খুব কম সময়ৰ ভিতৰত যদিও বিৰাট তাৎপৰ্যপূৰ্ণ বক্তব্যৰে আজি সভাভাগী শুভ উদ্বোধন কৰা কৃপালু বাপজনাক আমি আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা নিবেদন কৰিছোঁ। আমাৰ গুৰুমতী পাঠৰ আসন অলংকৃত কৰা কৃপালু নাথ প্ৰভুজনাকে প্ৰমুখ কৰি পাঠৰ আসনলৈ প্ৰস্তাৱিত হৈ থকা পাঠকদ্বয়ক আমি আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা নিবেদন কৰিছোঁ। আমি সেৱা জনাইছোঁ এই অনুষ্ঠানৰ আদৰণি সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি উদ্যোক্তা মণ্ডলী, কাৰণ তেৰা সমস্তৰ কৃপা নোহোৱা হলে আমি আজি আপোনালোকৰ এই পবিত্ৰ সেৱাস্থলী এই বৈকুণ্ঠত আপোনালোকৰ দৰে মহাসাধুৰ দৰ্শন আৰু সেৱা কৰিব নোৱাৰিলোহেঁতেন। সেয়ে আমি তেৰা সমস্তক শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ। কৃপালু বাপজনৰ এনাতীসকল, আজি উদ্যোক্তা আদৰণি সমিতিয়ে বিশ্বনাথ চাৰিআলিৰ পৰা আমাক
হিচাপে আমন্ত্ৰণ কৰি আনিছে। আমি আৰম্ভণিতে আপোনালোকক এটা কথা কওঁ যে আমি কোনো ভাগৱতৰ ব্যাখ্যাকাৰ বক্তা আলোচক নহয়। আমি এজন নিৰ্কিম সেৱক, পথৰ দাঁতিৰ দুবৰি। আপোনালোকে নাভাবিব যে বিশ্বনাথৰ পৰা আহিছে, যিহেতু ভাগৱতত থকা কথাখিনিৰ আধাৰত আমাক নতুন কথা কৈ জ্ঞান আৰু আনন্দ দি আমাক কৃপা কৰিব বুলি আপোনালোকে নাভাবিব। আমি মাত্ৰ আপোনালোকৰ চৰণ সেৱা ধৰি মানৱ জীৱনৰ সফলতাৰ মূল মাধ্যম আপোনালোকৰ দৰে সাধুৰ সংগত অকণমান দুটামান কথা জানি বুজি শিকি জীৱন ধন্য কৰাৰ মানসেৰেহে উপস্থিত হৈছোঁ। আৰু আপোনালোকৰ মাজত থাকি মাত্ৰ আপোনালোকক আমি এজন ব্যক্তিক চিনাকি কৰি দিব পাৰিম। আপোনালোকে এতিয়ালৈকে বিচাৰি থকা অজ্ঞানী মহামূৰ্খ অধমৰ শেষৰজনক আজি আপোনালোকে দেখা পাব। আৰু সেইজন আন কোনো নহয়, আমি নিজেই। গতিকে আপোনালোকে দিয়া দায়িত্ব আজ্ঞা হিচাপে পালন কৰিবলৈ যাওঁতে যদি কিবা ভুল ভ্ৰান্তি হয়, আপোনালোকে নিজ গুণে মৰিখন কৰিব। এতিয়া কৃপালু বাবাই সমস্ত আজি আপোনালোকে মৈত্ৰীয়ৰ দ্বাৰা বিদুৰক প্ৰকাশ কৰা ভগৱন্তৰ লীলা এই শীৰ্ষক বিষয়বস্তুটো পাঠ আৰু আলোচনাৰ কাৰণে আগবাঢ়িছে। আমি আৰম্ভণিতে মাতষাৰ লগাম বুলি ভাবিছিলোঁ, যদিও এইকাৰণে নলগালোঁ, কাৰণ আপোনাৰ খবৰ আমি ভিতৰো ভিতৰ, কিংকৰো কিংকৰ, দাসৰো দাস। আমি যদি ভাগৱত পাঠৰ নিৰ্বাচনৰ ওপৰত মাতষাৰ লগাই দিওঁ, তেতিয়াহ'লে আপোনালোকৰ মনত বিভিন্ন প্ৰতিক্ৰিয়া আহিব যে বাপজনে চাগে এই বিষয়টোৰ ওপৰতে পাৰে বা এইটো বিষয়হে ক'ব পাৰে। সেইকাৰণে আমি মাত নলগাই বাপে কোৱা ধৰণে পঢ়িবলৈ ওলালোঁ। কিন্তু মাজতে আপোনালোকক এটা কথা কওঁ পাঠলৈ যোৱাৰ আগত। কথাটো হ'ল, আমাৰ যেনেকৈ দেহটো চাইহে আমি বুজাটো ল'ব লাগে, পথাৰ চাই যেনেকৈ কঠীয়া পেলাব লাগে, ঠিক তেনেকৈ পৰিৱেশ চাইহে আমি ভাগৱত নিৰ্বাচন কৰিব লাগে। কিয় 5 বছৰীয়া ল'ৰাটোক যদি আপুনি জলকীয়া মছলা দি পেলাই যদি এখন ব্যঞ্জন খাবলৈ দিয়ে, তেওঁ হজম কৰিব নোৱাৰিব। আজি এই অনুষ্ঠানলৈ আবাল বৃদ্ধ বনিতাৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলো আছে। কিন্তু আজি আপোনালোকে যিটো অধ্যায় নিৰ্বাচন কৰিছে, অলপ পিছত সৃষ্টি লীলাৰ জটিলতাৰ মাজলৈ সোমাই যাব। পাঠকৰো পাঠ কৰাত অসুবিধা নাই, আমাৰো কোৱাত অসুবিধা নাই, কিন্তু সৰ্বসাধাৰণ উঠি অহা প্ৰজন্মই ইয়াৰ পৰা বৰ বিশেষ উপকৃত হ'ব পাৰিব, যদিও কিন্তু বুজাত অসুবিধা হ'ব। সেয়েহে আমি এনেকুৱা এটা বিষয় ল'ব লাগে, যিটো বিষয়ৰ দ্বাৰা আজি আদৰণি সমিতিৰ লগতে আপোনালোক সকলোৱে এটা সুবিধা বা লাভ উঠাব পাৰে। গতিকে এই দিশখিনি যাতে পৰৱৰ্তী সময়ত আপোনালোকে চায়, তাৰ বাবে আমি বিনম্ৰতাৰে আমি অনুৰোধ জনাইছোঁ। আমি প্ৰথমতে এই কথাষাৰ এইকাৰণে নক'লোঁ, কাৰণ আমাৰ দ্বাৰা এই কথাটো প্ৰথমতে কোৱাটো উচিত নহয়। গতিকে যি কি নহওক, আজি আপোনালোকে আৰম্ভ কৰা পাঠৰ বিষয়বস্তুলৈ আমি সোমাই যাম। আৰু অনাগত সময়ত যদি পাঠ চলি থাকোঁতে আপোনালোকে কয় যে অলপ যোৱাৰ পিছত আপুনি অকণমান সকলোৱে বুজিব পৰাকৈ আনিব বুলি, তেতিয়াও আমি অকণমান আগলৈ গুচি গ'লেও কোনো অসুবিধা নহ'ব, এইটো জনাই লৈছোঁ। গতিকে কৃপালু বাবাই সমস্ত
আজি আমি এটা কথা গম পালোঁ যে ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ আৰু ইয়াক কল্পতৰু বুলি কোৱা হৈছে। কল্পে কল্পে কুণ্ঠাবিহীনভাৱে ভগৱন্ত এই শাস্ত্ৰৰ দ্বাৰা আপুনি আমি যি বিচাৰোঁ সকলোখিনি প্ৰদান কৰে। অৰ্থাৎ সংসাৰত মানুহ ৰূপে চলিবৰ কাৰণে আমাক যিমানখিনি প্ৰয়োজন সমস্তখিনি এই ভাগৱতে আমাক প্ৰদান কৰে। গতিকে এই ভাগৱত আমি শ্ৰৱণ কৰিবৰ কাৰণে নিজকে মানসিকভাৱে প্ৰস্তুত কৰি ল'ব লাগিব। অৰ্থাৎ আমি ভাগৱতৰ কথাবিলাক শুনিবলৈ যাওঁতে এটা সুস্থ মনৰ গৰাকী হ'ব লাগিব। সুস্থভাৱে কথাবিলাক ভাবিব লাগিব। ভাবিলে আমাৰ জ্ঞান হ'ব, সেই জ্ঞানে আনন্দ দিব আৰু আনন্দৰ দ্বাৰাহে আমি সংসাৰ তৰিব পাৰিম আৰু ইহকালত শান্তি পাম। যিটো মৃত্যুমুখী পথৰ যাত্ৰী ৰজা পৰীক্ষিতে পালে। আৰু বাবা সমস্তাই এটা কথা উপলব্ধি কৰিব, ভুলৰ পৰাহে ভাল হয়। ৰজা পৰীক্ষিতে বৈষ্ণৱ ৰজা হৈও কলিৰ পৰা কিন্তু হাত সাৰিব নোৱাৰিলে। যাৰ কাৰণে নিজে হাতত ধনুষৰ লৈ চিকাৰ কৰিবলৈ গৈ নিৰ্দোষী ধ্যানগ্ৰস্ত শ্ৰমিকৰ ডিঙিত মৰা সাপ আৰি দিয়াৰ লগে লগে পিতেকৰ দ্বাৰা অভিশপ্ত হ'ব লগা হ'ল। যি অভিশাপক তেওঁ নিজৰ কঠোৰ অধ্যাৱসায় আৰু পৰিশ্ৰমৰ যোগেদি আশীৰ্বাদলৈ ৰূপান্তৰ কৰিলে। যাৰ দ্বাৰা তেৰাই সংসাৰ তৰি আপোনাক আমাকো সুন্দৰকৈ সংসাৰ তৰণৰ পথ 12টা স্কন্ধ 335টা অধ্যায় 18,000 শ্লোক 5,96,000 শব্দ 10টা লক্ষণৰ যোগেদি দেখুৱাই থৈ গৈছে। গতিকে তাৰে আজি আপোনাক সবে এই বিষয়বস্তুটো আগবঢ়াইছে। ইতিমধ্যে পদবন্ধে ক'বলৈ আৰম্ভ কৰিছে। কোনে কাক কৈছে? মৈত্ৰেয়ই কৈছে বিদুৰক। গতিকে ক'বলৈ যাওঁতে মৈত্ৰেয়ে কৈছে, হে বিদুৰ, মই সঁচাকৈ নিজকে সৌভাগ্যৱান উপলব্ধি কৰিছোঁ। ব্যাসৰ বীৰ্যৰ দ্বাৰা জন্মগ্ৰহণ কৰা ভগৱন্তৰ একান্ত সাধু দুৰ্নীতি কুনীতিযুক্ত পথটো দেখি পেলাই নিজৰ ভাই ককাই ইষ্টমিত্ৰকো ত্যাগ কৰি সঁচাৰ পক্ষ লোৱা তোমাৰ দৰে এজনৰ আগত ভগৱানৰ কথা আলোচনা কৰিব পোৱাটো মোৰ কাৰণে এটা সৌভাগ্যৰ কথা। কাৰণ তোমাৰ বংশতেই মানহাতাৰ দ্বাৰা অভিশপ্ত ব্যক্তিয়ে ভক্তৰ উদাহৰণেৰে এই সংসাৰ তৰণৰ পথ কেনেকৈ অৱলম্বন কৰিব পাৰি তাৰ ধৃষ্টতা দেখুৱাই থৈ গৈছে। গতিকে আমি এয়া যদি এটা কাহিনী বুলি ভাবোঁ তেতিয়াহ'লে আমি ইয়াৰ অৰ্থটো উপলব্ধি কৰাত অসুবিধা হ'ব। এয়া কাহিনীৰ পৰা আমি ইয়াক তত্ত্বলৈ লৈ যাব লাগিব। মৈত্ৰেয় মানে কি আৰু বিদুৰ মানে কি আমি উপলব্ধি কৰিলে আজি ইয়াত পতা কথাকেইটা আমাৰ বুজিবলৈ সুবিধা হ'ব। এতিয়া কোনে সুধিছে? বিদুৰে সুধিছে। বিদুৰ মানে কি? বিদুৰ মানে হৈছে বিবেক। বিবেকৰ যোগেদি সকলো কথা চালি জাৰি চাই আমি সিদ্ধান্ত ল'ব লাগিব। ইষ্ট মিত্ৰ কুটুম্ব মিতিৰ কুটুম অমুহী বমুহীৰ কোনোবাৰ বিচলিত শক্তিৰ দ্বাৰা যদি যিটোকে কয় সেইটোকে যদি সঁচা বুলি মানো তেতিয়াহ'লে বিপদত পৰিম। আমাক সঁচা পথ দেখুওৱা আমাৰ পৰামৰ্শদাতা মূল মাধ্যমটোৱে হৈছে বিবেক। সেইকাৰণে বিদুৰ মানে হৈছে বিবেক। যাৰ কাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে, হেৰা তোমাক কোনোবাই শত্ৰুতা কৰিব নালাগে আৰু তোমাক কোনোবাই ভাল পাবও নালাগে। তুমি নিজকে নিজে ভাল পাবও পাৰা, তুমি নিজকে নিজে
শত্ৰুতাও কৰিব পাৰা। কেনেকৈ? আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাক ৰাখেবাৰে হৰিবন ভজিনৰে আপুনি হয় নষ্ট হৰি ভজি আপোনাৰ কটাৰে। এতিয়া বিদুৰ নিজেই নিজৰ বন্ধু। ইচ্ছা কৰাহেঁতেন তেওঁ ধৃতৰাষ্ট্ৰৰ পক্ষলৈ দুৰ্যোধনৰ পক্ষত থাকি পাণ্ডৱৰ বিৰুদ্ধে যুদ্ধ কৰিব পাৰিলেহেঁতেন, কিন্তু য'ত অসত্যতাৰ দুৰ্গন্ধ আছে তাৰ পৰা আঁতৰি ইষ্টমিত্ৰ কুটুম্ব যে আত্মাবাদী চিন্তাত মূল্য নাই তাক প্ৰতিপন্ন কৰি তেওঁ কৃষ্ণৰ পক্ষলৈ আমি নিজে নিজৰ বন্ধুতা আচৰণ কৰিবৰ কাৰণে কি কৰিব লাগে অতি সুন্দৰকৈ দেখুৱাই থৈ গৈছে। আৰু এই দেখুৱাই থৈ যোৱা পৰৱৰ্তী পথটো কোনে দেখুৱালে, তেওঁ কোনে বুজাই দিলে? কুশাৰু নন্দন মৈত্ৰেয়, অৰ্থাৎ যি কুশল মংগল বাৰ্তাবিলাক পিতৃত্ব জ্ঞানৰ দ্বাৰা আচৰণ কৰি ভকতৰ কল্যাণৰ কাৰণে দি থৈ যায়, সেইজনেই হৈছে মৈত্ৰেয়, যি সদায় আত্মাৰ মিত্ৰতা কামনা কৰে। গতিকে এতিয়া পদে কৈছে পৰম পুৰুষ ভগৱন্তই এই গোটেই জগত সৃজন কৰিবলৈ অগ্ৰসৰ হ'ব। তেওঁ নিজে এই ধৰাত কোনো ধৰণৰ সৃষ্টি নথকাকৈ অকলশৰীয়াকৈ থাকি কিছু সময় তম্ভি আছে, আৰু তাৰ পিছত কি কৰিব আমি পদৰ যোগেদি লাহে লাহে পাঠৰ দ্বাৰা গম পাবলৈ চেষ্টা কৰিম। কৃষ্ণ তাত পাছে মহামায়া কৰিলা নিৰ্মাণ, মায়াত পুৰুষে কৈলা কৈলা বীৰ্যধান, এতেৰে কাল অনুসাৰে জন্মিলা তনয়, প্ৰকাশ স্বৰূপে মহ তত্ৰ মহাশয়, তেহে জন্মাই যন্ত্ৰ পাছে চতুৰ্থ কুমাৰ, হাতী কৰা যশতাম শিক অহংকাৰ, হাতীকত হন্তে উপ জিলবে অহংকাৰ দ্বাৰে দেৱ অইন্দ্ৰিয় দয়া, তামসতয় অহংকাৰ জন্মিলে কভূত, শব্দতন মাত্ৰৰ দ্বাৰে আকাশ অদ্ভুত, আকাশত স্পৰ্শ সমে বায়ু ভৈল জাত, অবায়ু হনতে ৰূপ দ্বাৰে তেজ তেজৰ
জন্মিলা পুত্র রকহন্তে জল জলর কুমার গন্ধ হমে ভৈল স্থল শব্দ আদি করিয়া তেক পৃথিবীত সবে আছে নাহিকে সংশয় ঐৰাম তন্মা তাত হন্তে পাছে হুয়ে ভূতপতি স্বৰূপত জানিবা বিদুৰ মহামতি অৰাম ৰামেহি মতে জন্মিয়া সয় দেব সয় ব্রহ্মাণ্ড সজীবে কেহু সমৰ্থন হয় কৃষ্ণ এতিয়া পদবন্ধে আমাক কোৱা কথাখিনি আমি ইয়াত পদৰ পৰাই আলোচনা কৰিব লাগিব। ইয়াত বিশেষ পৰমাৰ্থিক দিশ ক'ব লগা একো নাই, কেৱল তত্ত্বভাৱে কথাখিনি আমি উপলব্ধি কৰিব লাগিব। প্ৰথমতে কৈছে যে পৰম পুৰুষ ভগৱন্তই মায়া সৃষ্টি কৰিলে আৰু এই মায়া সৃষ্টি কৰাৰ লগে লগে তেওঁ মহৎ কুমাৰক সৃষ্টি কৰিছে আৰু মহৎ কুমাৰৰ বীৰ্যৰ দ্বাৰা মায়া সেই বীৰ্য সৃষ্টি কৰি বাকীসমূহ সৃষ্টি কৰ্ম কৰোৱাবৰ কাৰণে অগ্ৰসৰ হ'ল। এতিয়া কি কি সৃষ্টি কৰিলে তাৰ পিছত আমাক পদবন্ধে এতিয়া ইতিমধ্যে কৈছে, কি বুলি ক'বলৈ যত্ন কৰিছে যে ইয়াৰ পিছত সৃষ্টি হ'ল তিনিটা গুণ, সত, ৰজ আৰু তম। সৎ গুণৰ দ্বাৰা বেদসমূহৰ সৃষ্টি বুলি কৈছে, ৰজ গুণৰ দ্বাৰা ইন্দ্ৰিয়সমূহৰ সৃষ্টি বুলি কৈছে আৰু তম গুণৰ দ্বাৰা অহংকাৰৰ সৃষ্টি, এই কথা আমাক ক'বলৈ যত্ন কৰিছে। গতিকে তম গুণৰ দ্বাৰা অহংকাৰৰ সৃষ্টি, তাৰ পিছতে ক্ৰমাগতভাৱে শব্দ, স্পৰ্শ, আকাশ, তেজ মানে অগ্নি, অগ্নিৰ পুত্ৰ ৰূপে ৰস, ৰসৰ পুত্ৰ ৰূপে জল, জলৰ পুত্ৰ ৰূপে গোন্ধ, স্পৰ্শ, আকাশ কহিতে সমস্ত সৃষ্টিশৈলী এফালৰ পৰা সৃষ্টি হৈ গৈ আছে। এই কথাখিনি আমাক এতিয়া পদবন্ধে কৈছে যে কেনেকৈ ভগৱন্তই এই গোটেই সৃষ্টি নিৰ্মাণ কৰিছে আৰু এই সৃষ্টি নিৰ্মাণ কৰি সমস্ত সৃষ্টিৰ বৃহৎ ব্যৱস্থা হিচাপে স্থল নিৰ্মাণ কৰিছে। এই কথা আমাক ক'বলৈ যত্ন কৰিছে। গতিকে এই স্থল নিৰ্মাণ কৰাৰ পিছত তাত যিসকল সৃষ্টি হ'ল, কোনেও কিন্তু ব্ৰহ্মাণ্ডক সৃষ্টি কৰিবৰ কাৰণে সক্ষম হোৱা নাই বা সাহস কৰা নাই। অৰ্থাৎ এই ভগৱন্তৰ দ্বাৰা সৃষ্টি হোৱা উপাদানসমূহে আকৌ তেওঁলোকৰ সৃষ্টিৰ দক্ষতাৰ যোগেদি ব্ৰহ্মাণ্ড সৃষ্টি কৰিবৰ কাৰণে কিন্তু কোনেও সাহস কৰা নাই বা সমৰ্থন অৰ্জন কৰা নাই। এই কথা আমাক জনাবলৈ আজি ব্যৱস্থা কৰিছে পদবন্ধে। গতিকে বাবাই সমস্ত এই মায়া, মহৎ কুমাৰ, তন্মাত্ৰ, শব্দ, গোন্ধ, জল, ৰস, এই সমস্তখিনি সৃষ্টিশৈলীৰ বিষয়বস্তুখিনি আজি আপোনালোকে কৃষ্ণ লীলাৰ যোগেদি
ক্ৰমাগতভাৱে জানিব পাৰিব সঁচা। এই সৃষ্টিশৈলীৰ কোনটো বস্তুৰ পিছত কি সৃষ্টি হৈছে, এই কথাখিনি এপদ এপদকৈ আপোনালোকে সুন্দৰকৈ পাঠক বাদজনাই পাঠ কৰি যাব, আমিও কৈ যাম, সুন্দৰকৈ উপলব্ধি কৰিব পাৰিব। কিন্তু আজি ভাগৱতৰ যোগেদি আমাক এই সংসাৰলৈকে আহি আমি কি কৰিব লাগে, এই কথাখিনিও কিন্তু আমাৰ নিতান্তই জনাৰ প্ৰয়োজন আছে। যদি পৰৱৰ্তী সময়ত পাঠে আমাক কয়, আমি সেই বিষয়ত আলোচনা কৰিম। কাৰণ আমি পদৰ পৰা ওলাই গৈ পেলাই জোৰ জবৰ নথকা বিষয় এটা আলোচনা কৰাটো যুক্তিসংগত বুলি নাভাবোঁ। কৃষ্ণ অৰা নিগদতি তত্র গণ হে কৃষ্ণ স্বামী অকুটি শতবার হেরা প্রণামু আমি নমো নমো দেবতজু পদ পত্র ভকতর তাপহারি যেন শ্বেত ছত্র ঐৰাম যাহাক আশ্ৰয় কৰি বৈষ্ণৱ সকলে সংসাৰৰ তাপকহ ৰয় কৌতূহলে যেন পূৰ্ণ গৃহ পাই প্ৰবাসী সকলে পথশ্ৰম এৰাই আঠা কয় কৌতূহলে শুনিও কেন দুখ প্ৰভু কৃপাময় সংসাৰৰ তিনি তাপে জীৱক পুৰয় একাত তাপত নেৰা অয় জীৱগণ যাবে তজু পাদ পদ্মে নপহে শৰণ। কৃষ্ণ এতিয়া এটা কথা চাওক, অতি দৰকাৰী কথা কৈ গ'ল। তত্ত্বসমূহে ভগৱন্তক স্তুতি কৰি কৈছে যে হে প্ৰভু, যেনেকৈ এজন পথাচাৰী ব্যক্তিয়ে ভাগৰুৱা হৈ ক্লান্ত হৈ নিজৰ ঘৰখন পোৱাৰ লগে লগে সমস্ত অৱসাদ দূৰ কৰে, ঠিক তেনেকৈ পৰম পুৰুষ ভগৱন্তৰ একান্ত অনুগত বৈষ্ণৱসকলেও ভগৱন্তত আশ্ৰয় গ্ৰহণ কৰি সংসাৰৰ তিনিটা তাপযুক্ত ক্লান্ততাৰ পৰা নিজক ৰক্ষা কৰিবলৈ সমৰ্থ হয়। গতিকে বাপাই সমস্ত আমি প্ৰত্যেকজন ব্যক্তি তিনিটা তাপত কিন্তু পৰি আছোঁ। সেই তাপকেইটা কি কি? আদি ভৌতিক, আদি দৈবিক আৰু আধ্যাত্মিক। এই যে ইয়াত তিনিটা তাপৰ কথা ক'লে অকণমান আলোচনা কৰিম। আদি ভৌতিক তাপ কোনখিনি? যেনে মূৰৰ বিষ, চকুৰ বিষ, নাকৰ বিষ, হাতৰ বিষ, ভৰিৰ বিষ, কঁকালৰ বিষ, বুকুৰ বিষ, পেটৰ বিষ, যাৰ যিমানবিলাক আছে দেহৰ শাৰীৰিক অসুস্থতা, সেইসমূহক একেলগে আদি ভৌতিক তাপ বুলি কৈছে। অৰ্থাৎ ভূত মানে দেহ, দেহে লাভ কৰা যন্ত্ৰণাবিলাক। আৰু আদি দৈবিক,
ভূমিকম্প, ধুমুহা বতাহ, বিজুলী ঢেৰেকনি, শিলাবৃষ্টি আদি প্ৰাকৃতিক দুৰ্যোগ এইসমূহক আদি দৈবিক বুলি কৈছে। আৰু আধ্যাত্মিক তাপটো মানে এনেকুৱা বোলে নামঘৰলৈ আহিছিলোঁ, ভকতজনে মোক লগ পাই পেলাই ইমান বেয়াকৈ ক'লে, বৰ দুখ পালোঁ। আজি মই নামলৈ যাবলৈ ওলাইছিলোঁ, আইগৰাকীয়ে যাবৰ সময়ত মোক এনেকুৱা কেতেৰাকৈ ক'লে, মই মনতে বৰ দুখ পালোঁ। এইবিলাক হ'ল আধ্যাত্মিক তাপ। এই তিনিটা তাপৰ পৰা ভগৱন্তই আমাক ৰক্ষা কৰে। এতিয়া আপোনালোকে চাব, আমাৰ যিটো আদি ভৌতিক দেহৰ বেমাৰৰ পৰাও ঈশ্বৰে ৰক্ষা কৰে। এতিয়া বহুতে প্ৰশ্ন কৰিব, দেহত হোৱা বেমাৰৰ পৰা যদি ঈশ্বৰে ৰক্ষা কৰে, আমি ডাক্তৰৰ গুৰিলৈনো কেলৈ যাওঁ? ইয়াৰো অৰ্থ আছে। ডাক্তৰৰ গুৰিত পৰামৰ্শ লৈ পেলাই খোৱাটোক ঔষধ বুলি কৈছে, কিন্তু ভাগৱতৰ যোগেদি কৃষ্ণৰ পৰা পোৱা কৃপাটোক মহৌষধ বুলি কৈছে। সেইটো ঔষধতকৈ ওপৰত। সেইকাৰণে ডাক্তৰ এজনেও এজন বহুত ডাঙৰকৈ অসুস্থতাত ভুগি থকাজনক দেখা পাই পেলাই অভিভাৱকসকলক কয়, আমাৰ ফালৰ পৰা আমি 90% দিছোঁ, কিন্তু বাকীখিনি ভগৱানৰ ওপৰত। গতিকে আদি ভৌতিক তাপৰ পৰা আমাক ভগৱন্তই ৰক্ষা কৰে। আদি দৈবিক ধুমুহা বতাহ, শিলাবৃষ্টি যিমানেই নহওক, আপুনি 2 তলা বিল্ডিঙত সোমায়ো বাচিব নোৱাৰিব যদিহে ঈশ্বৰে নাৰাখে। 4ৰ্থ স্কন্ধত নাৰদে ধ্ৰুৱক কৈছিল যে তুমি ইমান সৰু ল'ৰা হৈ পেলাই জংঘলৰ মাজত যে ঈশ্বৰক বিচাৰি আহিছা, ধুমুহা বতাহ, শিলাবৃষ্টি, বৰষুণ আহিলে তুমি কি কৰিবা? তেতিয়া ধ্ৰুৱই কৈছিল, গৃহতে থাকন্তে জানা আপুনি মৰয় পথটো বাছয় যদি ঈশ্বৰে আপুনি বিল্ডিঙৰ ভিতৰত সোমাই বাচিব নোৱাৰিব যদিহে ঈশ্বৰে নাৰাখে। বনে বনে গৈ থাকোঁতেও বাচিব পাৰিব যদিহে ভগৱন্তই ৰাখে। সেইকাৰণে তত্ত্বসমূহে স্তুতি কৰি আমাক কি বুলি ক'লে, যে আমি ভগৱন্তৰ চৰণত আশ্ৰয় লোৱাৰ বাহিৰে আমাৰ গত্যন্তৰ নাই। যেনেকৈ বসবাসৰ কাৰণে আমাক জাগতিক জীৱনত এটা ঘৰ লাগে, এই আত্মাটোক আশ্ৰয় দিবৰ কাৰণে আমাৰ প্ৰয়োজনীয় ঘৰটো হ'ল ঈশ্বৰ। ঈশ্বৰত আশ্ৰয় লোৱাৰ বাহিৰে আমাৰ জীৱনৰ সৎগতি দিওঁতা আৰু দ্বিতীয় নাই। সেইকাৰণে আমি আমাৰ জীৱনটো সুন্দৰ কৰিবৰ কাৰণে ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰি যাতে সৎসংগৰ যোগেদি মন ভাল লগা এই ভাগৱতৰ কথা আমি যাতে সদা সৰ্বদা আমি চৰ্চা কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আমি এটা কথা উপলব্ধি কৰিব লাগিব যে আমি ভগৱন্তৰ ভাগৱতৰ কথাবিলাক কেৱল এদিন এবছৰৰ মূৰত শুনি ভাল লাগিল বুলি ক'লেই নহ'ব, ইয়াক সদা সৰ্বদা চৰ্চা কৰিব লাগিব। এতিয়া আমি গম পাইছোঁ আপোনালোকৰ এই অনুষ্ঠানটো এইবাৰ 3য় বাৰ্ষিক। এতিয়া বহুতে কোনোবাই কয় ভাগৱত বোলে এবছৰ পাতিব লাগে, 2 বছৰ পাতিব লাগে, 3 বছৰ পাতি পেলাই নেপাতিলেও হয় বুলি কোৱা মানুহো আছে। কিন্তু আজি ভাগৱতে সিদ্ধান্ত দিছে, বেদ বেদাংগ শাস্ত্ৰ গীতা দশম ৰত্নাৱলী ক'তো এবছৰ, 3 বছৰ, 7 বছৰ, 13 বছৰ পাতিব লাগে বুলি লিখা নাই। এইবিলাক হ'ল মুখে মুখে বাগৰি অহা কথা। সেইকাৰণে আমি আপোনালোকক এই সুযোগতে অনুৰোধ জনাওঁ, আপোনালোকে পাৰিলে এনেকৈ বহলকৈ নোৱাৰিলেও
নিজৰ মাজতে হ'লেও এই অনুষ্ঠানটো বাৰ্ষিকভাৱে অনুষ্ঠিত কৰিবলৈ যত্ন কৰক। ঈশ্বৰক আশ্ৰয় গ্ৰহণ কৰিবৰ কাৰণে ই এটা সুন্দৰ সুযোগ। কেনেকৈ আপোনালোকে যদি এই অনুষ্ঠানটো প্ৰতি বছৰে পাতি পাতি এতিয়া 3 বছৰ অতিক্ৰম কৰিছে, এনেকৈ গৈ গৈ যদি আপোনালোকে 25 বছৰত যদি আপোনালোকে ৰূপালী জয়ন্তী পাতিব পাৰে, 50 বছৰত যদি আপোনালোকে সোণালী জয়ন্তী পাতিব পাৰে, 60 বছৰ 75 বছৰ 100 বছৰলৈকে যদি আপোনালোকে অতিক্ৰম কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ আজি এই 3 বছৰ কাৰ্যসূচীত আগভাগ লোৱা উদ্যোক্তাসকল হয়তো 25, 50, 60, 75, 100 বছৰলৈকে নাথাকিবও পাৰে, কিন্তু তেওঁলোকে কৰা সৎকৰ্মই তেখেতসকলক আপোনালোকৰ মাজত শংকৰ মাধৱৰ দৰে জিলিকাই ৰাখিব। আৰু এই দমাল বেতনী গাঁৱত কেতিয়াও বেয়া মানুহৰ জন্ম নহ'ব। এনেধৰণৰ ভাগৱত আধ্যাত্মিকতাৰ চৰ্চা কৰা এই গাঁওখনৰ মানুহে ভৱিষ্যতে সন্তানৰ হাতত নিজৰ প্ৰাণ দিব লাগিব বুলি ভয় খাব লগা নহ'ব। ৰাতি 12টা বজাত সন্তান ঘৰৰ ভিতৰ নোসোমালেও চকু মেলি পেলাই সাৰ পাই থাকিব লগা পৰিস্থিতি নহ'ব। গতিকে আমি এনেধৰণৰ আধ্যাত্মিক পৰিৱেশ আমি বৰ্তমান সময়ত প্ৰতিখন গাঁৱে গাঁৱে প্ৰতিটো অঞ্চলে অঞ্চলে চৰ্চা কৰাৰ কিন্তু নিতান্তই প্ৰয়োজনীয়তা আছে। ইয়াৰ বাহিৰে যুৱ মানসিকতাক স্খলনৰ পৰা ঘূৰাই অনাৰ কিন্তু বিকল্প নাই। সেইকাৰণে আজি তত্ত্বসমূহে স্তুতি কৰি ভগৱন্তক আশ্ৰয় গ্ৰহণ কৰাৰ লাভালাভ আমাক আজি ভাগৱতৰ যোগেদি বুজাই দিবলৈ যত্ন কৰিছে। ইয়াৰ পিছত কি ক'ব আমি চাম। এতেকে তোমাৰ তাপ ইহাকন ভজি লোক যাইয় ধুগতি কেৱল ভক্তি কজিতো হৃদয়ত ধৰি ধীৰ হৈ চলে লোক বৈকুণ্ঠ নগৰী হেন চৰণত আমি পখিলো শৰণ কৃপা কৰা জয় জয় দেৱ নাৰায়ণ তোমাৰ কৃপালু গুণ কি কহিবু আমি ভকত জনক দয়া সদা কৃপা কৰা জয় জয় দেৱ নাৰায়ণ হেন চৰণত আমি পখিলো শৰণ তোমাৰ কৃপালু গুণ কি কহিবু আমি ভকত জনক দয়া সদা কৰা কৃপায় নানা ধৰা অৱতাৰ হেন বান্ধৱৰ পাৱে কৰো নমস্কাৰ। এতিয়া জাতহন্তে ভৈৰাইকো গংগাৰ উৎপত্তি তাহাক নভজি নৰে যাই অধুগতি
পৰম পুৰুষ ভগৱন্তৰ পৰা কি হৈছে গংগাৰ সৃষ্টি হৈছে। গতিকে এনেহেন গংগা সৃষ্টি কৰা ভগৱন্তক যদি নভজে তেতিয়াহ'লে সেই সকল অধোগতি যাব বুলি কৈছে। এতিয়া আপুনি আমি নাজানি পেলাই কি কৰোঁ, বোলে ভগৱন্ত যেতিয়া আমাৰ কাষৰ নামঘৰটোতে আছে এওঁ গুৰিলে আমি অকণমান লাহে লাহে যাওঁ বুলি ভাবি আমি কাশী গয়া গংগালৈ কেৱল মনৰ শংকা দূৰ কৰিবৰ কাৰণে আমি কেতিয়াবা যাওঁ। কিন্তু আজি শাস্ত্ৰই সিদ্ধান্ত দিছে গংগা আদি মানে তীৰ্থ নিৰন্তৰ কেৱলে হৰয় পাপ জানিবা দে হৰ। গংগাকে আদি কৰি যিমানবিলাক তীৰ্থ আছে সেই তীৰ্থবিলাকে কি কৰিব, আমাৰ দেহৰ পাপবিলাকহে নাইকিয়া কৰিব। মনৰ পাপ নাইকিয়া কৰিবৰ কাৰণে আপুনি গংগা বিচাৰি দূৰলৈ যাব নালাগে। ক'লৈ আহিব লাগিব? পৰম পুৰুষ ভগৱন্তই ভকতৰ কাৰণেও গংগা সৃষ্টি কৰি থৈছে। কি গংগা? আজি এই বেতনী গাঁৱৰ নামঘৰত এই 11:30 বজাৰ পৰা 4 বজালৈকে ভাগৱতৰ যোগেদি যি গংগা বোৱাব, এই নাম গংগা। এই নাম গংগাৰ কাষলৈ আহিলে আমি দেহৰ লগতে মনৰ পাপবিলাকো ধুব পাৰিম। সেইকাৰণে আমি এই গংগালৈ আহিবৰ কাৰণে প্ৰত্যেকেই যত্ন কৰিব লাগে। কাৰণ কৈছে যে পৰম পুৰুষ ভগৱন্ত জগতৰ গৰাকী, তেৰা জগতৰ স্বামী, কিন্তু তথাপিতো তেওঁ কিন্তু ভকতক অকণমান বেছিকৈ দয়াৰ দৃষ্টিৰে চায়। যদ্যপি সবাতো সম প্ৰভু ভগৱন্ত ভকতৰ পক্ষপাতত তথাপি কৰন্ত, যে ভগৱন্ত সকলোতে সমান, কিন্তু তাই ভকতৰ ক্ষেত্ৰত কি কৰে, অকণমান মান্যতাটো বেছিকৈ কৰে। কিয় কৰে? কাৰণ উদ্ধৱক ভগৱন্তে কৈছে এৰামুত বিনে ভকতে নিশ্চিন্তে কিছু জ্ঞান, ময়ো ভকত বিনে নিশ্চিন্ত ভকতে ভগৱন্তৰ বাহিৰে বেলেগ একো চিন্তা নকৰে। আৰু সেইকাৰণে ভগৱন্তইও ভকতৰ বাহিৰে বেলেগ চিন্তা নকৰে। গতিকে জগতৰ গৰাকী পৰম পুৰুষ ভগৱন্তই ভকতক অহৰ্নিশে কি কৰে, কৃপা কৰি থাকে। সেই স্তৰলৈকে যাবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। ভকতৰ স্তৰলৈকে যাবৰ কাৰণে আমি প্ৰথম কি হ'ব লাগিব? প্ৰথম আমি সেৱক হ'ব লাগিব। কৃষ্ণৰ যি সেৱক হ'ব পৰা নাই, তেওঁ পোনে পোনে কেতিয়াও ভকত হ'ব নোৱাৰে। অৰ্থাৎ আমি ভগৱন্তৰ প্ৰিয় একান্ত ভকত হ'বলৈ হ'লে ভগৱন্তৰ সেৱক হৈ ভাল পাব লাগিব। ভগৱন্তৰ অনুগামী অনুৰাগী একান্ত ভকতসকলৰ চৰণ সেৱা কৰাৰ ক্ষেত্ৰত আমি কোনোদিন কাহানিও আমি পিছলিব নালাগিব, আমি বিচলিত হ'ব নালাগিব। কাৰণ ভগৱন্তই কৈছে যে মোৰ কোনো জাত কোন নাই, মোৰ কোনো জন্ম মৃত্যু নাই, মই অজব্ৰহ্ম, তথাপিতো মই কেতিয়াবা যাওঁ আহোঁ। ইয়াৰ কাৰণটো কি? স্বভাৱতে অজময়ী, জন্ম নাই যাৰ, ভকতৰ ইচ্ছা হেতু
কিয় কৰে যাতে তেওঁ অহা যোৱা কৰাৰ মাজত তেওঁ নিৰ্গুণ হৈও কিছুমান গুণলীলা কৰি থৈ যায় যি গুণলীলা ভকতে শুনি আৰু গাই যাতে দুৰ্জয় সংসাৰ কৰি যাব পাৰে তাৰ কাৰণে তেওঁ যে অৱতাৰ লয় এই কথাখিনি এতিয়া আমাক পাঠে ক'বলৈ যত্ন কৰিছে কৃষ্ণ মিছা দেহ গেহে জাৰ অহংকাৰ ভাব হৃদয়ে থাকন্তে তাৰ দূৰ যে স্বভাৱ তাতে আমি তত্র গণে কৰিলো আশ্ৰয় প্ৰসন্ন হৈ দেৱ দেৱ কৃপাময় জুনু বোলা হৃদয়ে পাদ পদ্ম তেবে কেনে তোমাৰো অতি সদ্ম শুনিও কবা পতেবে বহিষ্মুখ ইন্দিয়ে হৰিল মন জৰা সিটো মহাবৈজ্ঞানিক ৰম তজু ভক্ত সবার পৃথক অয়রাম নহি বা তোমার যত যত মহাসন্ত তারা একই হব উন্মন্ত অরাম রামময় ধনমন্ত্র শ্রেষ্ঠ হেন মতি যার সাধু সবে দেখে তাক বিস্তার আকার ও হরি এহি হেতু নাহি কয় সাধু সংগ তাৰ হৰি কথা শ্ৰৱণে কৌতুক হইবে এতেকে হৃদয়ে থাকন দেউ পদ দুই তাতে তা সম্ভাৰ অতি দূৰ হৈ যারা সমে করে কোনো তজু কথা প্রাণ তারা অনায়াসে পাওয়ে বৈকুণ্ঠ স্থান জ্ঞান মহাযুগা মুখ্য পাওয়ে জ্যোতি সাধু সঙ্গে নরে ইয়াকে সাধে গতি কৃষ্ণ
অতি তাৎপৰ্যপূৰ্ণ কথা কৈ আছে এইখিনি বাবাই সমস্ত। আমি এটা কথা প্ৰত্যেকে উপলব্ধি কৰিব লাগে, আজি যে আপুনি নিজক প্ৰশ্ন কৰক, আপোনালোকে যেনিবা দুজন চিনাকি মানুহ একেলগে গোট খালে, গোট খাই ইজনে যদি সিজনক সোধে বোলে আপুনি ভাগৱতলৈ কাৰ লগত আহিল, কোনোবাই ক'ব ল'ৰাই থৈ গ'লি, কোনোবাই ক'ব ছোৱালীয়ে থৈ গ'লি, কোনোবাই ক'ব মানুহগৰাকীৰ লগত আহিলোঁ, কোনোবাই ক'ব অকলে আহিলোঁ। ভাগৱতে কৈছে কিন্তু মিছা কথা, আপুনি অকলেও অহা নাই, আপোনাক কোনেও থৈ অহা নাই। ইয়ালৈ আপোনাক কোনে আনিলে? আপুনি কৰা সৎকৰ্মৰ যোগেদি ঈশ্বৰে আপোনাক ইয়ালৈ আনিলে, যিটো শক্তি সম্পৰ্কে ইতিমধ্যে আমাক পদে কৈ আছে। কি বুলি কৈছে? আমাৰ সকলোৰে হৃদয়তে পৰম পুৰুষ ভগৱন্ত থাকি মনক ভবাইছে, জিভাক সোৱাদ দিছে, মুখক খোৱাইছে, কাণক শুনাইছে, হাতক চুৱাইছে, ভৰিক জোৱাইছে, ইত্যাদি ইত্যাদি কৰ্ম তেওঁ কৰাই আছে। তেওঁ যদি 1 মিনিটৰ কাৰণে কৈ দিয়ে যে তোমালোকৰ পৰা মই অকণমান বাহিৰৰ পৰা আহোঁ দেই, লগে লগে আপুনি হৈ যাব। আপোনাৰ আদৰি খাতৰি বহুৱাই আসনখনৰ পৰা চুচুৰাই লৈ বাহিৰলৈ পঠিয়াই দিব। কেলে? কাৰণ চোৱা হ'ব। কাৰণ আপোনাৰ দেহটোত ঈশ্বৰ নাথাকিলে দেহটোৰ নাম কি বুলি কৈছে? বোলে নশ্বৰ দেহ। কাৰণ ঈশ্বৰ নাই। ঈশ্বৰ থাকে কাৰণে আপুনি মানুহৰ পৰা মৰম, স্নেহ, শ্ৰদ্ধা আদি পাই আছে। এতিয়া পদে সেইকাৰণে কৈছে ঈশ্বৰ গুচি গ'লেই যিহেতুকে যিটো দেহৰ মূল্য নাই, সেই দেহটো আৰু পাৰ্থিৱ জগতত পোৱা সা সম্পত্তি, ঘৰ দুৱাৰক লৈ কেতিয়াও অহংকাৰ নকৰিবা। মূলত আমাৰ 5টা বস্তুৰ প্ৰতি আমাৰ অহংকাৰ আহে। এই 5টা বস্তু কিহৰ কিহৰ অহংকাৰ? আমাৰ বলৰ অহংকাৰ, বুদ্ধিৰ অহংকাৰ, বিদ্যাৰ অহংকাৰ, চেহেৰাৰ অহংকাৰ, ধনৰ অহংকাৰ। এই 5টা অহংকাৰ আমাৰ মনলৈ আহে। বোলে মোৰ সমান বলৱান মানুহ এই গাঁৱত নাই, মই একেবাৰতে 3টাক পেলাই দিব পাৰিম। যিটো দেহাৰ দ্বাৰা আপুনি 3টাক পেলাই দিব পাৰিম বুলি ক'লে 60 বছৰৰ পিছত আপোনাৰ সেইটো দেহাত সেই শক্তিখিনি নাথাকে। ক'লৈ যাব? পৰম পুৰুষ ভগৱন্তই লৈ গুচি যাব হৰণ কৰি। সেইকাৰণে কৈছে পৰমায়ু হৰি লৈয়া যায় বুলি কৈছে। গতিকে আমি বলক লৈ অহংকাৰ কৰিব নালাগে, আমাৰ বুদ্ধিক লৈ অহংকাৰ আহে। আমি ভাবি লওঁ আমাৰ এনেকুৱা এটা বুদ্ধি আছে, আমি সেই বুদ্ধিৰ দ্বাৰা ইচ্ছা কৰিলে একেলগে বসবাস কৰি থকা মানুহক আমাৰ চিন্তা আৰু এটা বাক্যৰ দ্বাৰা তেওঁলোকৰ মনত আমি বিভেদ সৃষ্টি কৰি দিব পাৰোঁ। সেইটো আমি কেতিয়াও কৰিব নালাগে। চেহেৰাৰ অহংকাৰ, মোৰ সমান ধুনীয়া এইখন গাঁৱত আৰু নাই। এইটো আপোনালোকৰ ফালে অৱশ্যে নহয় দেই, আমাৰ ফালে খুব হয়। কেনেকৈ হয়? আইগৰাকী যদি কেনেবাকৈ অকণমান গাঁওখনৰ ভিতৰত খুব ধুনীয়া দেখিবলৈ হ'ল, তেতিয়া বাপজনে বোলে স্কুটিৰ পিছফালে উঠাই লৈ যায়। আৰু সমাজত গৈ পেলাই পোৱাৰ লগে লগে যদি কোনোবাই সোধে বোলে বাপ আহিলনে, বাপে চিধাই কৈ দিয়ে আহিলোঁ, অকলে অহা নাই, সৌ আইগৰাকীও আহিছে বুলি দেখুৱাই দিয়ে। মানে দেখিবলৈ ধুনীয়া যে। আৰু যদি কেনেবাকৈ আপোনালোকৰ এই দমাল বেতনী গাঁৱৰ ভিতৰতে যদি দেখিবলৈ একেবাৰে বেয়া, তেতিয়া লগত কিন্তু নিনিয়ে। কি বুলি কয়? তুমি গ'লে যাবা, নগ'লে নাই, মই হ'লে আহিলোঁ। আৰু সমাজত যদি সোধে বোলে বাপ আহিলে, বোলে হয় আহিলোঁ, আইগৰাকী আহিছে নাই, বোলে ক'ব নোৱাৰোঁ পায়, ওলোৱা দেখিছিলোঁ, আহেনে নাই নাজানো। মানে ভালটো সদায় মোক লাগে, বেয়াটোক আমি গুৰুত্ব নিদিওঁ। সেইটো কৰিলে নহ'ব। ধুনীয়াবিলাকক লৈ আমি অহংকাৰ কৰিব নালাগে। আমি ধুনীয়াবিলাক কিহৰ দ্বাৰা চাব লাগে? আত্মাৰ সুন্দৰতাৰ যোগেদি চাব লাগে।
প্ৰকৃত সৌন্দৰ্যতা আত্মাত থাকে। দেহৰ সৌন্দৰ্যতা কেতিয়াও স্থায়ী নহয়। আপুনি সোণ ৰূপৰ অলংকাৰ পিন্ধি নিজকে ধুনীয়া কৰি সমাজত জিলিকি থাকিব পাৰিব, কিন্তু 80 বছৰ যোৱাৰ পিছত আপুনি যিমান ধুনীয়া অলংকাৰ পিন্ধিলেও, যিমান ধুনীয়া কাপোৰ পিন্ধিলেও কিন্তু আপোনাক আইতা ককা বুলিয়ে সম্বোধন কৰিব। গতিকে এই ধুনীয়াবিলাকৰো কোনো স্থায়িত্বতা নাই। সেইকাৰণে আমাক সৌন্দৰ্যতাৰ অহংকাৰ কৰিবলৈ হাক দিছে। বিদ্যা, যি জ্ঞান আপুনি পাইছে পৰম পুৰুষ ভগৱন্তৰ পৰা, সেই বিদ্যাক লৈও আমি কেতিয়াও অহংকাৰ কৰিব নালাগে। ধনক লৈ নালাগে। পৰম পুৰুষ ভগৱন্তই কৈছে, মই যদি 4 হাতে দিওঁ তুমি 2 হাতে কিমান চপাবা, আৰু মই যদি লৈ যাওঁ তুমি ৰাখিব পাৰিবা? সেইকাৰণে আমি ধনক লৈও কেতিয়াও অহংকাৰ কৰিব নালাগে। সেইকাৰণে কৈছে, যি 5টা বস্তুক লৈ, ধন, বুদ্ধি, বিদ্যা, চি চেহেৰা, বল, এই 5টা বস্তুক লৈ যিসকলে অহংকাৰ কৰে, সাধুসকলে আকৌ সেইসমূহক ঘৃণা কৰে। কাৰণ সাধুসকলে সেইবিলাকৰ যোগেদি প্ৰকৃত সত্যতা উপলব্ধি কৰিব নোৱাৰে, কিন্তু অসাধুসকলৰ কাৰণে আকৌ সেইবিলাকে বহুত বুলি ভাবে, যাৰ কাৰণে ভগৱন্ত বোলে হৃদয়ত থাকিও সেইজনৰ দূৰতে বিদুৰ বুলি কৈছে। যি নিজৰ বাহ্যিক দেহাত বা বিবেকযুক্ত ভোগবাদী প্ৰৱণতাবিলাকক লৈ অহংকাৰ কৰে, সেইজনৰ হৃদয়ত ভগৱন্ত থাকিলেও দূৰতে বিদুৰ বুলি কৈছে। এতিয়া আপোনালোকে এটা কথা চাব, আমাৰ বহুতৰে জীৱনত দুখ, ঘাত প্ৰতিঘাত, বিষাদবিলাক আহে, আৰু তেতিয়া আমি কি কওঁ যে কণা বিধতাই বোলে মানুহ চাইহে সহায় কৰে, আমাক নকৰে বুলি কৈ আমি তেওঁকেই গালি পাৰোঁ। কিন্তু সেই ঈশ্বৰজনক হৃদয়ত থাকিবৰ কাৰণে আপুনি কিমান সুবিধা কৰি দিছে, সেইটো আপোনাৰ নিজৰ ওপৰতে নিৰ্ভৰ কৰিব। এতেকে এতিয়া পদে ক'লে সাধুসকলে সেইসমূহৰ ওপৰত যিহেতু গুৰুত্ব নিদিয়ে, তেওঁলোকে সেইকাৰণে গৈ কি পায়গৈ, পোনে পোনে ভগৱন্তৰ স্থান পাই যায়। জ্ঞানীসকলে ইন্দ্ৰিয় দমন কৰি ব্ৰহ্মপদ পায়, মুক্তি পায়, কিন্তু তাতো প্ৰকৃত সত্যতা আৰু শান্তি লাভ কৰিব নোৱাৰে। একাদশ স্কন্ধত কৈছে, হে ৰাম, জ্ঞানীগণে সুখে ইন্দ্ৰিয় পদমী কাম ক্ৰোধলোভজিনী পাৱৈ ব্ৰহ্মপদ তাহাতো আপদ আশয় তাতো জ্ঞান মাৰ্গত গতি কৰি ব্ৰহ্মপ্ৰাপ্ত কৰে যদিও তাতো কিন্তু বিঘিনি আছে। কিন্তু সাধুৰ যোগেদি ভগতীয়া পথ অৱলম্বন কৰি যিটো গতিযুক্ত স্থান পায়, তাত কেতিয়াও কিন্তু বিঘিনি নাই। গতিকে আমি সেই পথ পাবৰ কাৰণে এতিয়াৰ পৰাই অনুশীলন কৰিব লাগিব। ভাগৱতৰ যোগেদি আমি যাতে জীৱনৰ কল্যাণৰ মান গোৱাৰ দিনা আপোনাৰ মনলৈ আৰু মুখলৈ যাতে ঈশ্বৰৰ নামটো আহে, সেই অনুশীলনটো আজিৰ দৰে সৎ সমাজত এতিয়াৰ পৰাই, জনাৰ পৰাই, বুজা হোৱাৰ পৰাই আমাক কৰিবৰ কাৰণে আজি পদে আহ্বান জনালে। কৃষ্ণ এইফালে আপোনাৰ হয়, কথা এটা মোৰ অন্তৰত অকণমান লাগি গৈছে, যদি আপুনি প্ৰকাশ কৰিব দিয়ে তেতিয়াহ'লে প্ৰকাশ কৰিব। কৃষ্ণ যে আপুনি যিকেইটা, মই শেষতে কথা কেইটামান সুধিম বুলি ভাবিছিলোঁ, নাজানো, কিন্তু এই কথাখিনি এতিয়াই